মঞ্চত উপবিষ্ট মোৰ সন্মানীয় সুবক্তা ময়ূৰ বৰা ডাঙৰীয়া, জ্যেষ্ঠ চিকিৎসক গায়ক অঞ্জনজ্যোতি চৌধুৰী ডাঙৰীয়া, কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী ডাঙৰীয়া আৰু প্ৰকাশক লক্ষ্কৰ ডাঙৰীয়া তথা উপবিষ্ট সুধীবৃন্দ, এই সাহিত্য সংস্কৃতি জগতৰ পুৰোধা ব্যক্তিসকলৰ সন্মুখত আমি হাতে কামে কৰি খাটি খোৱা চিকিৎসক এজনক আহি কথা ক'বলৈ দিয়াটো মোৰ ইন্দ্ৰৰ সভাত প্ৰেচাৰ কুৰুলিৰ নিচিনা লাগিছে। গতিকে আমি হ'লো হাতে কামে কাম কৰোঁ, যদিও একে পৰিৱেশতে জন্ম হৈ ডাঙৰ হৈছোঁ। অশোক আৰু মই দুজনৰ কৰ্মক্ষেত্ৰ একেবাৰে বেলেগ, আৰু আজি ইয়াতে আহি এই মুহূৰ্তত মোক ইমান সন্মান যচাৰ কাৰণে মই ভাবিছোঁ অশোকে এইটো স্বজন প্ৰীতি বলিউডৰ প্ৰেচাৰ নেপটিজম বুলি ক'লে স্বজন দুখন ছাৰে এনেকৈ আমাক সদায় অসমীয়া জাতিটোক যাতে শুধৰাই থাকে আৰু ৰাস্তাতে দেখুৱাই থাকে। ময়ূৰ বৰা ডাঙৰীয়াই যিখিনি কথা ক'লে তেওঁৰ বক্তৃতা মই মাজে মাজে শুনিছোঁ আৰু শুনাৰ সৌভাগ্য হৈছে। যেতিয়া দেখিছোঁ তেতিয়াই তেওঁ ইমান সাৱলীলভাৱে, ইমান নিৰ্ভীকভাৱে এনে কিছুমান চেঞ্চিটিভ টপিকৰ ওপৰত ইমান ধুনীয়াকৈ বক্তৃতা ৰাখে। আমি তেখেতে যি ইচ্ছা কৰে যে অসমীয়া জাতিয়ে আমি কেতিয়া এই ধৰণে ভাবিবলৈ বা কৰিবলৈ সক্ষম হ'ম। কিছু বিড়ম্বনা আছে, চিকিৎসক হিচাপেও বিড়ম্বনা কিছু আছে, কম বাৰু পৰৱৰ্তী পৰ্যায়ত। আৰু অঞ্জনজ্যোতি চৌধুৰী ডাঙৰীয়াৰ আগতে লগ পোৱা নাই, আজিহে লগ পালোঁ। ছাৰেও ক'লে আজিহে আমি লগ পাইছোঁ। এনেকৈ ছাৰক দেখি থাকোঁ টেলিভিশ্যনত, তেনেকৈ বেছিভাগ সময় তেওঁৰ সাৱলীল কথাবিলাক গীতবিলাক শুনি থাকোঁ। ছাৰ, আপুনি যেনেকৈ কৈছে যে আজিৰ পৰাই আপুনি এজন ভাল ছিংগাৰ হ'ব বুলি, তাৰ কোনো অৱকাশ নাই, কাৰণ আপুনি আগৰ পৰাই এজন অতি উৎকৃষ্টমানৰ ছিংগাৰ। কাৰণ মই ভাবোঁ মোৰ লগতে সভাত উপবিষ্ট বহুসকল তেখেতেও আছে, জানিব যে ছিংগাৰ এজন জন্ম হয়, ছিংগাৰ এজন তৈয়াৰ কৰা নাযায়। গতিকে আপুনি আজন্ম ছিংগাৰ, আপুনি আজন্ম গায়ক ছাৰ। এতিয়া মোক চিকিৎসক হোৱাৰ বিড়ম্বনা, আমি বহুতবিলাক ৰোল প্লে কৰিব লাগে। ছাৰে ক'লে যে এতিয়া পৃষ্ঠপোষক হ'ব লাগে, বহুতবিলাক সভা সমিতি পূজা আহিলে ওচৰতে ওচৰতে বহুত পূজা থাকে, প্ৰত্যেকখনতে পৃষ্ঠপোষক হ'ব লাগে। তাৰপিছত এমাউণ্টটো তেওঁলোকে লিখি দিয়ে, গতিকে সেইটো এটা থাকিলে। ৰোগীসকলে বহুত সন্মান দিয়ে, কেতিয়াবা ভগৱান বুলিও কয় যদি ৰোগটো ভাল হৈ যায়। যদি ৰোগটো ভাল নহয় তেতিয়াহ'লে টকাৰ ইমান খক, আৰু যদি কিবা কাৰণে ৰোগীজন ঢুকাল তেতিয়াহ'লেতো হত্যাকাৰী হ'ব। গতিকে ভগৱান মানে আকৌ হত্যাকাৰী বনাই দিব পিছত। আৰু যিটো ছ'চিয়েল মিডিয়া, এতিয়া ফেচবুক, ছ'চিয়েল মিডিয়াই আমাৰ পৃথিৱীখনক এটা বেলেগ ধৰণৰ, যিটো আমি দেখা পালোঁ পষ্ট ক'ভিড সময়ত এটা ছ'চিয়েল মিডিয়াৰ বহুত ডাঙৰ এটা ৰিভলিউশ্যন হৈ গ'ল সকলো মানুহে। আৰু এইটো ফেচবুকটো খুব ভাল হৈছে ছাৰ, মই ভাবোঁ যে আজিকালি যিসকল জ্যেষ্ঠ নাগৰিক বা যিসকল অকলে থাকে তেওঁলোকৰ সেই একাকিত্বটো কিন্তু অনুভৱ কৰিব নোৱাৰে। ফেচবুকত বিভিন্ন ধৰণৰ কথা, বিভিন্ন ধৰণৰ আহিব লগাও আহে, নাহিব লগাও আহে, সেইবিলাকৰ যোগেদি কিন্তু তেওঁলোকে নিজৰ একাকিত্বটো পাহৰি থাকিবলৈ সক্ষম হয়। আমি যোৱা মাহৰ আগৰ মাহত এটা অস্ত্ৰোপচাৰ কৰিছিলোঁ ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজত। ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমবাৰ হৈছে। হয়তো আমি সীমিত সা সুবিধা, তাৰ মাজতেই মাত্ৰ এবছৰ হোৱা হস্পিটেলখনত আমি এটা অস্ত্ৰোপচাৰ কৰিলোঁ, যিটো গোটেই ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম। আমি পৃথিৱীৰ কোনো লিটাৰেচাৰটো পোৱা নাই, কিন্তু আমি পৃথিৱীৰ ভিতৰত প্ৰথম বুলি ক'বলৈ আমি সাহস গোটাব পৰা নাই। ছাৰে যিটো ক'লে যে আমাৰ সাহসটো কম আছে। সেই যিটো পষ্ট হৈছিল, বিভিন্ন মিডিয়াও কভাৰ কৰিছিলে, সেই পষ্টবিলাক 500, 1000 এনেকুৱা ধৰণৰ ভিউজ হৈছিলে। কিন্তু আমাৰ তাতে আমি অস্ত্ৰোপচাৰ কৰাৰ পিছত হাৰ্টৰ অসুবিধা হৈ এজন ৰোগী ঢুকালে। তাৰপিছত সেই ছোৱালীগৰাকীয়ে ডক্টৰ অৰুপ কুমাৰ নাথ হত্যাকাৰী বুলি এটা ভিডিঅ' বনালে। সেই ভিডিঅ'টোত 1.4 মিলিয়ন ভিউজ আছে। কৈছে সেইটো এটা ডক্টৰ হোৱাৰ বিড়ম্বনা, কাৰণ হত্যাকাৰী বুলি কৈ দিলে, যিটো হয়তো জাজে ক'লেহেঁতেন, কিন্তু অলৰেডি এটা ডিচিশ্যন হৈ গ'ল, জাজমেণ্ট হৈ গ'ল যে ডক্টৰ অৰুপ কুমাৰ নাথ চাগে হত্যাকাৰীয়ে কয়। কিন্তু কাম কৰি যাব লাগিব, আমি ভাল কাম কৰিব লাগিব। আমি এনে কিছুমান কাম কৰিছোঁ, হয়তো পৃথিৱীত কেতিয়াও হোৱা নাই, তেনেও কিছু আমি লেজাৰৰ আমি পদ্ধতি উদ্ভাৱন কৰিছোঁ, যিটোৰ কাৰণে হয়তো এটা চেনেলে লেজাৰমেন অফ ইণ্ডিয়া বুলি কৈছিল।
কিন্তু আমি কাম কৰি যাম এতিয়া কথা হ'ল আমি একে পৰিৱেশত ডাঙৰ হৈ মই হলো হাতে কামে কৰি খোৱা মানুহ আৰু অসুখ হ'ল শব্দৰ সৈতে মায়াজাল সৃষ্টি কৰি মানুহক ব্যংগাত্মক কিছু কথা কৈ মানুহক হহুৱাব পাৰে গতিকে একে পৰিৱেশৰ পৰাই এনে দুটা ভিন্ন চৰিত্ৰ কেনেকৈ হ'ল উকা পানীৰ পৰাই যেনেকৈ সাহিত্য সংস্কৃতিৰ পদুমফুল হয় তেনেকৈ ছাৰ পানী মেটেকাও হ'ব পাৰে গতিকে কিন্তু ছাৰ অশোকে যেতিয়া হাস্যব্যংগ লিখা নাছিলে প্ৰথমতে অলপ ভাৱগধুৰ চিন্তাগধুৰ কিছু গল্প আৰু কবিতা লিখিছিল আৰু প্ৰথমতে মোক দিছিল মই এজন খুব পঢ়ুৱৈ বহুত কিতাপ পঢ়িছোঁ বহুবিলাক কিতাপ পঢ়িছোঁ দেশী বিদেশী বা শইকীয়া ছাৰৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ চৈয়দ আব্দুল মালিক ছাৰৰ পৰা ধৰি আমাৰ পণ্ডিতনাথ দেৱচৌধুৰী ছাৰৰ আৰু দেশী বিদেশী বহুতবিলাক কিতাপ পঢ়িছোঁ গতিকে অশোকে প্ৰথম কিতাপখন বা গল্প এটা লিখিলে মোকেই দেখুৱায় তাৰপিছত এদিন মই ক'লোঁ এনেধৰণৰ চিন্তাগধুৰ লেখক বহুত আছে কিন্তু আমাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াৰ পিছত আমাৰ হাস্য ব্যংগত তেনেকুৱা কোনো বিশেষ একেধাৰে লিখা ছাৰে যদি কৈছে 6খন কিতাপ লিখা মানুহ তেনেকৈ নাই আৰু গোটেই হাস্য ব্যংগ সাহিত্যৰ সৃষ্টিটোৱে আমাৰ অসমীয়া সাহিত্যৰ কিন্তু বহুত পুৰণা নহয় জোনাকী যুগৰ পিছৰ পৰাহে আৰম্ভ হৈছে আৰু প্ৰথমতে হেমচন্দ্ৰ বৰুৱা ছাৰৰ কানিয়াৰ কীৰ্তন তাৰপিছত বাহিৰৰ ৰংচঙীয়া ভিতৰে কোৱা ভাতুৰীয়া গুণাভিৰাম বৰুৱা তাৰপিছত আহি পদ্মনাথ গোহাঁই বৰুৱা ছাৰৰ আছিল তেতুল তামুলী তাৰপিছত কিন্তু ছাডেনলি আমাৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱে তেখেতে কৃপা বৰুৱা জন্ম নামেৰে বহুতবিলাক লিখিলে আৰু তেওঁলোকৰ ব্যংগাত্মক মই ভাবোঁ ছাৰ ব্যংগাত্মক যিবিলাক ৰচনা সেইবিলাকত সদায় এটা মেছেজ থাকে গতিকে খুব ভাল লাগে গতিকে মই অশোক কুমাৰ নাথৰো লেখক তেনেকুৱা ধৰণৰ বহুতবিলাক লেখাবিলাক যেতিয়া আহে মই কওঁ যে এটা মেছেজ ছ'চিয়েল থাকিব লাগে আৰু বহুতবিলাক থাকে তাৰে এটা ধৰণৰ এটা বা দুটা মই ক'ব বিচাৰিছোঁ যেনেকৈ এটা ইণ্টাৰভিউৰ কাৰণে মোহনে তৈয়াৰ কৰি আছে কে ছাৰক আহি সুধিলে যে মোৰ আজি চাকৰি আছে ইণ্টাৰভিউলৈ যাব লাগিব মোক অলপমান শিকাই দিয়কচোন কি কি কুৱেশ্যন হ'ব পাৰে তাৰপিছত ক'লে যে হেৰি কোৱাচোন কাজিৰঙাত কেইটা ঘৰ আছে মোহনে ক'লে ছাৰ এটাও নাই কি হ'ল বোলে চোৰাং চিকাৰী খুৱাই চব মাৰি শেষ কৰি পেলালে চ' ইটছ এ ছ'চিয়েল মেছেজ আকৌ এটা আছে যে যমৰজা বহি আছে বহি থাকোঁতে ছাডেনলি এজন মৰা মানুহ এজনৰ আত্মাটো লৈ জমদূতবিলাক আহি গ'ল সেইবিলাক কাক লৈ আহিলে বোলে হেৰি আপোনাৰতো মোবাইলৰ নেটৱৰ্কটো বেয়া হৈ আছিল যে সেইকাৰণে ৰিলায়েন্স জিঅ'ৰ অনাৰটোকে ধৰি লৈ আহিলে মুকেশ আম্বানীকে লৈ আহিলে কিন্তু ইমানবিলাক মানুহ আছে কেনেকৈ লৈ আহিলে বোলে শুই থাকোঁতে লৈ আহিলেও শুনা গম নাপাওঁ তাৰমানে ছাৰ হাৰ্ট এটেক হৈ মৰিব পাৰে কোনো গম নোপোৱাকৈ যিমান হেৰি নাথাকক পৰিৱেষ্টিত হৈ নাথাকক চিকিউৰিটি বা ঘৰতে ICU বনাই লয় তেওঁলোকে ধীৰুভাই আম্বানী যেতিয়া বেমাৰ হৈছিলে তেতিয়া তেওঁলোকে ঘৰতে ICU বনাই লৈছিলে কিন্তু তথাপিও যে হ'ব পাৰে যে কাৰ্ডিয়াক এৰেষ্ট কোনেও একো কৰিব নোৱাৰিব পাৰে আটাইতকৈ মষ্ট পাৱাৰফুল মানুহজনেও হয়তো একো কৰিব নোৱাৰিব পাৰে যেনেকৈ আমাৰ মাইকেল জেকচন তেখেতে ভাবিছিল যে তেখেতে 150 ইয়াৰ্ছ দি আহিব আৰু তাৰ কাৰণে তেওঁ গোটেই বস্তুবিলাক কৰিছিল তেনেকৈ হাইপাৰবাৰিক অক্সিজেন লয় অক্সিজেন চেম্বাৰত গৈ আৰু ঘৰতে ICU বনাই লৈছিল বহুত চিকিৎসক খোৱা কি খাব লাগে কেনেকৈ খাব লাগে কিন্তু ছাডেনলি মৰি থাকিল হি ৱাজ বেয়াৰলি 50 এট দ্যাট টাইম গতিকে হাস্যব্যংগ ৰচনাবিলাক অশোক কুমাৰ নাথে কণ্টিনিউ কৰি যাওক তেনেকুৱা বহুতবিলাক লিখিছে আৰু চববিলাকতে এটা মেছেজ আছে আৰু মই সেইটো খুব ভাল পাইছোঁ একচুৱেলি আৰু এনেকৈয়ে লিখি গৈ থাকিব লাগে মানুহ হব লাগে কাৰণ আমি জানো যে sorrow is a companion কিন্তু আমাৰ হেপিনেছ ইজ এ গেষ্ট আমাৰ দুখবিলাক আমাৰ লগৰী আৰু আমাৰ সুখৰ মুহূৰ্তবিলাক আলহী মাজে মাজেহে আহে আগতে আহিলেতো থাকিও গৈছিল আজিকালিতো নাথাকে ছাৰ আলহী আহিলে গুচি যায় তাৰমানে আমাৰ সুখবিলাকো তেনেকুৱা খুব ক্ষণিকৰ মমেণ্ট হৈছে লাহে লাহে গতিকে মানুহক হহুৱাব পৰাটো মই ভাবোঁ এতিয়া আটাইতকৈ ডাঙৰ কলা হ'বলৈ গৈ আছে গতিকে মই আশা কৰিম যে অশোক কুমাৰ নাথে এনেদৰে লিখি যাওক মানুহক হহুৱাই যাওক আপুনি যিমান আহিব আপোনাৰ লঞ্জিভিটি সিমানেই বাঢ়িব গতিকে আহি থাকক এটা সুস্থ বাৰ্তা দি যাওক ৰাইজক আৰু এনেধৰণে আমি ভাবিম ছাৰে যেনেকৈ কৈছে যোৱা বছৰত এখন ওলাইছিলে আকৌ এইবছৰ এখন ওলাইছে তেনেকৈ কিন্তু নাম্বাৰ্ছত আমি বহুত গুৰুত্ব দিব নালাগে আমি কোৱালিটিত গুৰুত্ব দিব লাগে বলিউডত এবছৰত 700মান চিনেমা ওলায় কিন্তু চাব লগা চিনেমা হাৰ্ডলি 3খন 4খন যেনেকৈ যোৱা বছৰ ছাৰ 12 ফেইল
বা মিছন ৰাণীগঞ্জ এনে দুখন এখন চিনেমা আমি চাব পাৰোঁ সকলোৱে বহি কিন্তু বাকী 6খন চিনেমা ক'লে গ'ল হলিউডত মাত্ৰ হয়তো 15 বা 20খন চিনেমা বনে প্ৰত্যেকখনে আমি চাব পাৰোঁ গতিকে আমি কোৱান্টিটিত নহয় কোৱালিটিত গুৰুত্ব দিব লাগে আৰু এনেধৰণৰ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল সুকুমাৰ নাথ ডাঙৰীয়াই চহকী কৰি যাওক মই আৰু দীঘলীয়া নকৰোঁ বহুত দীঘলীয়া কৰিলোঁ চাগে আৰু দীঘলীয়া নকৰোঁ যিমানে বেছিকৈ কথা ক'ম ছাৰসকলৰ চকুত সিমানে মোৰ ভুল ওলাই গৈ থাকিব গতিকে মই আৰু দীঘলীয়া নকৰোঁ নমস্কাৰ